নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বাংলাদেশী মুছলমান আৰু ৰোহিংগিয়া মুছলমানৰ বিপদ নিশ্চিত। অসমৰ পৰা ঘূৰি যাব লাগিব নিজ দেশলৈ। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হৈছে। বিপদ নিশ্চিত ৰাজ্যত থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়াৰ 30 দিনৰ ভিতৰত বিচাৰি উলিওৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰী। প্ৰতিখন ৰাজ্যকে কেন্দ্ৰৰ তৰফৰ পৰা দিয়া হৈছে কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। গুৱাহাটী মহানগৰ এতিয়া মহাসাগৰলৈ পৰিণত হৈছে। এতিয়া বিভিন্ন যাত্ৰীসকলে বিভিন্ন মন্তব্য কৰিছে বিজেপি চৰকাৰক লৈ। কংগ্ৰেছেও 15 বছৰ চৰকাৰ চলালে, কিন্তু বানপানীৰ সমস্যা হৈয়ে থাকিল। বানপানীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিলে বিজেপিয়ে, কিন্তু বিজেপিয়েও এই সমস্যা সমাধান কৰিব নোৱাৰিলে। আমাৰ এতিয়া অৱস্থা কাহিল। স্মাৰ্ট গুৱাহাটী এতিয়া নৰক গুৱাহাটীলৈ পৰিণত হৈছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত আক্ৰান্তৰ দুৰ্ভোগ। বানত আক্ৰান্ত হৈ জ্বলা-কলা দেখিছে মহানগৰবাসীয়ে। পৰৱৰ্তী খবৰ, আজি আনুষ্ঠানিকভাৱে ডিজিপিৰ দায়িত্ব অৰ্পণ হৰমিত সিঙক। ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে হৰমিত সিঙে। 1992 চনৰ IPS কেডাৰ হৰমিত সিং। গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। আন এটা খবৰ, ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত তীব্ৰ যুক্তি মুছলমান পক্ষৰ অধিবক্তাৰ। ৱাকফ সংশোধনী আইনখন কেৱল ৱাকফ সম্পত্তি দখল কৰাৰ উপায়। আল্লাহক দান কৰা সম্পত্তি আন কাৰোবাৰ হাতলৈ হস্তান্তৰ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ত চলি আছে ৱাকফ সংশোধনী আইনক লৈ যুক্তি। এতিয়া উচ্চতম ন্যায়ালয়ে কি ৰায় দিয়ে, এই আইনখন বাতিল কৰে নে বাহাল ৰাখে, সেয়াও হ'ব সময়তহে লক্ষণীয়। পৰৱৰ্তী খবৰ, বিখ্যাত জ্যোতি পদাৰ্থ বিজ্ঞানী পদ্ম বিভূষণ সন্মান প্ৰাপক জয়ন্ত নাৰ্লিকাৰৰ দেহাৱসান। 87 বছৰ বয়সত পুনেত শেষ নিশ্বাস ত্যাগ কৰিছে। পৰৱৰ্তী খবৰ, অসমৰ জনতাই জানিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি কেলেংকাৰী আছিল, সেই কেলেংকাৰীৰ তদন্ত কেতিয়া হ'ব? লুইচ বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰীৰ তদন্ত কেতিয়া হ'ব? এবাৰ কংগ্ৰেছে কৈছে যে অসমে জানিব বিচাৰিছে দুৰ্নীতিগ্ৰস্ত নেতাসকল বিজেপিত ভৰি পৰিছে আৰু তেওঁলোকৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কেতিয়া হ'ব? দুৰ্নীতি কৰিলেও, হাজাৰ দুৰ্নীতি কৰিলেও বিজেপিৰ ৱাশ্বিং মেচিনত আহিলেই দুৰ্নীতিমুক্ত হৈ যায় দুৰ্নীতিগ্ৰস্ত নেতাসকল। আন এটা খবৰ, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগোৱাক লৈ নামৰূপৰ প্ৰাক্তন SDPO নৱকুমাৰ বৰাৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো নৱকুমাৰ বৰাৰ ফেচবুক পোষ্ট, য'ত তেওঁ কৈছে জাতীয় জীৱনৰ লগত দীঘলীয়া সময় অতিবাহিত কৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অপৰাধ কৰিছে বুলি গোচৰ তৰিছে, গ্ৰেপ্তাৰ কৰিছে। সেয়া তদন্তকাৰী বিষয়া আৰু আদালতৰ ন্যায়িক যুঁজৰ বিষয়। তাৰ মাত মাতিবলগীয়া একো নাই, কিন্তু এনেকি এজন দাগী অপৰাধী হেণ্ডকাপ লগাই নিব লগাত পৰিল। এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ৰ ইতিমধ্যে বহুতো নিৰ্দেশনা আছে। পিছৰ সময়ছোৱাত জানিব পৰা গ'ল মুখ্যমন্ত্ৰী মহোদয়েও বিষয়টোত একমত হ'ব পৰা নাই। মনে মনে গুণাগতা কৰিলোঁ, তেন্তে এই অবাঞ্ছিত শক্তিটো কি, য'ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক বাধ্য কৰালে? কাৰণ তেওঁতো সেই আইনৰ কথাবোৰ জনা মানুহ। মনত পৰিল, মই নামৰূপত থাকোঁতে এদিন সেই পেট্ৰল পাম্পটোলৈ ফোন কৰিছিল মধ্যপ্ৰদেশৰ স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল, আৰু তেওঁ কৈছিল তেখেতৰ পৰিবাৰৰ নামৰ পেট্ৰল পাম্প কিছুমান লৰাই আমনি কৰে, চাব লাগে। এতিয়া কাৰ নামত আছে নাজানো, সেয়ে
ধাৰণা কৰিলোঁ হেণ্ডকাপ লগাৰ শক্তি সেইফালৰ পৰা যিয়েই নহওক হেণ্ডকাপ লগোৱাটো গ্ৰহণযোগ্য হোৱা নাই বুলি মন্তব্য কৰিছে নৱ কুমাৰ বৰাই। আন এটা খবৰ, পাখণ্ড পিতৃ। এইগৰাকী পিতৃৰ কামনাৰ বলি হৈছে কন্যা। মানৱ সমাজক লজ্জানত কৰা ঘটনা পুনৰ এইখন অসমত সংঘটিত হৈছে। পিতৃৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি অভিযোগ দিছিল আৰক্ষীক। পিতৃৰ বিৰুদ্ধে 67/25 নম্বৰত গোচৰ ৰুজু কৰিছিল আৰক্ষী। কন্যাৰ অভিযোগত আব্দুল্লাহ মণ্ডলক গ্ৰেপ্তাৰ আৰক্ষীৰ। আব্দুল্লাহক ফাঁচি দিয়াৰ দাবী জনাইছে আত্মীয়ই। পৰৱৰ্তী খবৰ, পাকিস্তানক সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিছে এজন যুৱক। দৰঙৰ দক্ষিণ বাঘপৰীৰ হবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে মঙলদৈ আৰক্ষীয়ে। পাকিস্তান জিন্দাবাদ লিখি পোষ্ট দিছিল সামাজিক মাধ্যমত। পোষ্ট দিয়াৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানক সমৰ্থন কৰা যুৱকজন। পৰৱৰ্তী খবৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জ্যেষ্ঠ নেতা উমানন্দ মুদৈ মৰাণক গ্ৰেপ্তাৰ। উমানন্দ মুদৈ মৰাণৰ বিৰুদ্ধে উজনি অসমৰ বিভিন্ন ব্যৱসায়িক ধন দাবীৰ অভিযোগ। তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জ্যেষ্ঠ নেতাজনক। তালাপৰ এটা চাহ ফেক্টৰীৰ মালিক পক্ষৰ পৰা 11 লাখকৈ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। মালিক পক্ষৰ পৰা ধন দাবী কৰাৰ ফোন ৰেকৰ্ডিং হৈছিল ভাইৰেল আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জ্যেষ্ঠ নেতা উমানন্দ মুদৈ মৰাণক। আন এটা খবৰ, পীযুষ হাজৰিকা ডাঙৰীয়া। প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান প্ৰেমক আপুনি কি বুলি অভিহিত কৰিব? পীযুষ হাজৰিকাই কিছু সময় পূৰ্বে গৌৰৱ গগৈয়ে পাকিস্তানৰ বানপানীক লৈ তেওঁ দুখ প্ৰকাশ কৰিছিল আৰু সেই দুখ প্ৰকাশ কৰা ফেচবুক পোষ্টক লৈ মন্তব্য কৰিছিল পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কৈছিল যে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি কিয়? এতিয়া কংগ্ৰেছে পীযুষ হাজৰিকাক প্ৰশ্ন কৰিছে। যি সময়ত গৌৰৱ গগৈয়ে পাকিস্তানৰ সেই ভয়ংকৰ ঘটনাৰ দুখ প্ৰকাশ কৰিছিল, একে সময়তে হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীয়েও পাকিস্তানৰ বানপানীক লৈ দুখ প্ৰকাশ কৰিছিল। যদি পীযুষ হাজৰিকাই গৌৰৱ গগৈৰ এই মন্তব্যক লৈ বিতৰ্ক কৰিব পাৰে, সেই পীযুষ হাজৰিকাই নৰেন্দ্ৰ মোদীয়ে আৰু হিমন্ত বিশ্ব শৰ্মাই কৰা সেই দুখ প্ৰকাশক লৈ কি ক'ব? পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদীৰ ৱাকফ সংশোধনী আইন কেৱল মাত্ৰ মুকেশ আম্বানীৰ ভালৰ কাৰণেহে কৰা হৈছে। সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কিছু সময় পূৰ্বে কৈছে ৱাকফ এমেণ্ডমেণ্ট এক্ট নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ তেওঁৰ বন্ধু মুকেশক সহায় কৰিবলৈহে এই আইনখন বনাইছে। আন এটা খবৰ, পুনৰ ফ্লাড জেহাদৰ প্ৰসংগ উত্থাপন কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত জলমগ্ন অৱস্থা দেখি পুনৰ নিজৰ প্ৰতিশ্ৰুতি বাস্তৱত ৰূপান্তৰ কৰিব নোৱাৰি নিজৰ গাৰ দুখ আনৰ গাত জাপি দিব বিচাৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই কৈছে USTMে ফ্লাড জেহাদ চলাইছে। USTMৰ পানীৰে মেঘালয়ৰ পানী এতিয়া মহানগৰখন ভৰি পৰিছে। আন এটা খবৰ, শংকৰজ্যোতি বৰুৱাক লৈ মন্তব্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে অসমীয়া তেজাল ল'ৰা এটাৰ হাতত যেতিয়া হেণ্ডকাপ লগোৱা হয় আমাৰ বুকুখন বিষায়। উঠি অহা প্ৰজন্মৰ শক্তিশালী এজন যুৱকক যেতিয়া হেণ্ডকাপ লগাই আমাৰ বুকুখন বিষায়। হেণ্ডকাপ লগোৱাত মই বেয়া পাইছো বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।